এতিয়া জমনগৰীৰ পথ যেন লগা হৈছে, হাজোৰ পথ নহয়। পঞ্চতীৰ্থ হাজোক পৰ্যবেক্ষিত কৰা হৈছে জমনগৰীলৈ। ৰাজপথৰ দুৰৱস্থাই কালিমা সানিছে পঞ্চতীৰ্থৰ গৰিমাত। দৃশ্য এয়া। পৰিণতি এয়া। আমিনগাঁৱৰ পৰা বৰপেটালৈ যোৱা এই পথছোৱাৰ এই অৱস্থা হাজোত। পথটোৰে মানুহ যাব পৰাৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে ৰাইজে। অতি সোনকালে এই ৰাস্তাটো মানুহৰ বাবে চলাচলৰ কাৰণে সুব্যৱস্থা কৰি দিয়ে, কাৰণ এইটো পথৰে মানুহ যাব নোৱাৰি অৱস্থা। হাজোত হেনো বেজৰ নাকতেই খৰ। আমাৰ PWDৰ সন্মুখৰ ভাগ, ইয়াতে অসমীয়াত এটা কথা আছে, বেজৰ নাকতে খৰ। গতিকে তেনেকুৱা পৰিলক্ষিত হৈছে। ৰোগী নিব লাগিলে হস্পিটেল গৈ নাপাব। পঞ্চতীৰ্থ হাজোলৈ দৈনিক আগমন হয় দেশী বিদেশী পৰ্যটকৰ। কিন্তু তীৰ্থস্থল পোৱাৰ পূৰ্বেই পৰ্যটকে দেখে হাজোৰ এই বিধ্বস্ত ৰূপটো, যাক লৈ চৰকাৰৰ উন্নয়নৰ শ্লোগানক সন্দেহৰ দৃষ্টিৰে চাইছে হাজোবাসীয়ে। হাজোবাসীয়ে বুজিব পৰা নাই চৰকাৰ বা গড়কাপ্তানি বিভাগে আচলতে কৰি আছে কি। এই ৰাস্তাটো বহুত বেয়া আছে, মানুহ চলা মিলা বহুত অসুবিধা হৈছে, ল'ৰা ছোৱালী স্কুলত নিব নোৱাৰে। চৰকাৰে কি কৰি আছে এইটো নাজানো। এইবিলাক MLA মহোদয় ইয়াত কি কৰি আছে আমি বুজিব পৰা নাই। গড়কাপ্তানি বিভাগ, ৰাজচক্ৰৰ কাৰ্যালয়, আৰক্ষী থানা, চিকিৎসালয় আদি সকলো পথৰ দাঁতিতেই দৈনিক অহা যোৱা হয় হাজাৰ হাজাৰ লোকৰ। কিন্তু পথছোৱাৰ বিধ্বস্ত ৰূপৰ পূৰ্বানুমান নোপোৱা লোকৰ হয় এনে দশা। পথছোৱাৰ এইটো প্ৰান্ততেই দৈনিক কমেও 3টামান দুৰ্ঘটনা সংঘটিত হয়। ঐতিহ্য আৰু হাজোৰ গৌৰৱ যেন হাজোৰ এই ৰাস্তাটোৱে নাইকিয়া কৰি দিছে, তেনেকুৱা এটা অনুভূতি হয়। 3-4 ঠাইত এনেকুৱা বিষম অৱস্থা হৈ আছে। 3-4টা এক্সিডেণ্ট অজানিতে হয়। যিজন মানে নতুনকৈ অহা মানুহ তেওঁ গমেই নাপায় ক'ত কি গাঁত আছে, ক'ত কি অসুবিধা আছে। ৰাইজৰ দাবী, কিছু শিল বালিত পেলাই মেৰামতিৰ ব্যৱস্থা কৰিব পাৰে বিভাগে, কিন্তু নকৰে। এর যেখানে এক গাড়ি সেনিবেল ফেললে গাতাইতে মরি যায়, তাকে করার কারণে রুলিং সরকার চলেছে অলরেডি। ইতিপূৰ্বে একাধিকবাৰ পথছোৱা যাতায়াতযোগ্য কৰি তুলিবৰ বাবে আন্দোলন কৰিবলগীয়া হৈছে আছুকে ধৰি স্থানীয় সংগঠনে। গতিকে এইবাৰ শেষ সকিয়নি ছাত্ৰ সন্থাৰ। একবিংশ শতিকাৰ উন্নয়নৰ ইমান বিকশিত অসমৰ দিনতো এটা ৰাষ্ট্ৰীয় ঘাইপথক লৈ আমি আন্দোলন কৰিব লগা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাক লৈ আমি চৰকাৰখনক সমালোচনা কৰিব লগা হৈছে। গতিকে এইটো আটাইতকৈ আমাৰ কাৰণে লাজ লগা বিষয়। বিশ্বাস দিলে নহ'ব, আমাক বিশ্বাসযোগ্য আমাক প্ৰতিশ্ৰুতি দিব লাগিব যে এই ইমান দিনৰ ভিতৰত আমাৰ কামখিনি হ'ব, নহ'লে হাজো ৰাইজে মনে মনে নাথাকে, হাজো ৰাইজে চুপ না। কিন্তু এই দুৰৱস্থা, ৰাইজৰ ক্ষোভ, দল সংগঠনৰ হুংকাৰ আদিক গুৰুত্ব দিবনে চৰকাৰে? সমান্তৰালকৈ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে হাজোবাসীয়ে। বিভিন্ন ধৰণৰ কৈ আছে উন্নত বুলি, এইবিলাক কি উন্নত? আমি দেখি একো উন্নত হোৱা নাই। উন্নত বুলি কেনেকৈ কওঁ আমি হাজোত? একো উন্নত হোৱা নাই। এনেকুৱা ৰাস্তা পদূলি হৈ আছে, আজি কিমান অসুবিধা আছে মানুহ চলা মিলা কৰা। হাজোৰ পৰা মানৱেন্দ্ৰ কলিতাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।